ইতিমধ্যে আমাৰ বৰাইবাৰী অঞ্চলত বাঘৰ সন্ত্ৰাস প্ৰত্যেক দিনে মানে বৃদ্ধি পাই আহিছে আৰু ইয়াতে হাঁহ ছাগলী ব্ৰইলাৰ আদি খাই মানে শেষ কৰি দিছে আজি 8 দিন বৰাইবাৰী চাংমাই গাঁৱত ইতিমধ্যে এখন পিঞ্জৰাখন একচুৱেলি পিঞ্জৰাখন আচলতে ফৰেষ্ট বিভাগৰ নহয় আমাৰ এজন স্থানীয় ব্যক্তিৰ পিঞ্জৰা ফৰেষ্টৰ লগত যোগাযোগ কৰি সেই পিঞ্জৰাখনকে ইতিমধ্যে আমি ইয়াতে আমাৰ স্থানীয় যুৱকসকলে পাতিছিলেহি পতাৰ পিছত ইয়াতে আজি 8 দিনৰ মূৰত এটা নাহৰফুটুকী বাঘ ডাঙৰ ফুটুকী বাঘ ইতিমধ্যে পিঞ্জৰাবদ্ধ হৈছে আমি এতিয়া ফৰেষ্টৰ লগত যোগাযোগ কৰি আছোঁ যে সোনকালে এই বাঘটো ইয়াৰ পৰা নিব লাগে আৰু যে এই বাঘটো ইয়াতে মানে ওচৰৰ কোনো অভয়াৰণ্যত নহয় এই বাঘটো আঁতৰৰ কোনোবা দূৰৰ অভয়াৰণ্যত দিবলৈ আমি আহ্বান জনাইছোঁ যিহেতু ইয়াত অত্যন্ত বাঘৰ বৃদ্ধি হৈছে ইয়াতে বাঘৰ পোৱালি আছে ইয়াতে বাঘৰ মাক আছে 3টাকৈ পোৱালি ইতিমধ্যে মানুহে দেখি আছে প্ৰত্যেক দিনাই ঘৰৰ ভিতৰত সোমাইছে আজি যিহেতু এই মতা বাঘটো ইতিমধ্যে পিঞ্জৰাবদ্ধ হৈছে এই পিঞ্জৰাবদ্ধ বাঘটো যাতে আঁতৰত মেলেগে ইয়ালৈ যাতে বৰাইবাৰী অঞ্চললৈ আকৌ ঘূৰি আহিব নোৱাৰে শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।